নমস্কাৰ বিদ্যা কোচিং কিতাপৰ সমূহ ভিউৱাৰ্ছলৈ শুভকামনা জনাই আজি আসাম হিষ্ট্ৰীৰ যেটো সিৰিজ আমি আৰম্ভ কৰিব লৈছো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰম্ভ হ'ব মডাৰ্ণ আসাম হিষ্ট্ৰী আৰম্ভ হ'ব আজিৰ পৰা ইয়াৰ আগত আমি সাকসেসফুলি এনসিয়েন্ট হিষ্ট্ৰী অফ আসাম এণ্ড মেডিয়েভেল হিষ্ট্ৰী অফ আসাম আমি কমপ্লিট কৰি ৰাখিছো ঠিক আছে তো now we are going to start modern history of Assam ঠিক আছে সো পিডিএফ নাই পোৱা পিডিএফ এপত পাবই আপুনি পিডিএফ সেকশনত যাব ৰেকৰ্ডিং সেকশনত যাব তাতে আপোনাৰ কি আছে সম্পূৰ্ণ পিডিএফ আপলোডেড আছে আৰু ক্লাস ওয়াইজ পিডিএফ মই কৈছো ক্লাসটো শেষত দিয়া হ'ব ঠিক আছে আৰু আমি এটা কাম কৰিম বুলি ভাবিছো যে ক্লাসৰ আগতে পিডিএফ খিনি যদি দি দিও তেতিয়া আপোনালোকে চাই ল'ব পাৰিব হয়নে তো ক্লাসটো কোডে আপুনি পিডিএফ খিনি যদি প্ৰিন্ট আউট কৰি ৰাখে তেতিয়া সুবিধা হ'ব কাৰণ বহুত সিৰিয়াস ক্লাস হৈ আছে আমাৰ ওকে তো এবাৰ ৰিকল কৰি লওঁ কাৰণ আমাৰ মডাৰ্ণ হিষ্ট্ৰী পঢ়াৰ আগত এনসিয়েন্ট আৰু মিডিয়েভেল হিষ্ট্ৰীৰ মাজত অলপ গেপ পৰিব ঠিক আছে তো ৰিকল কৰি লওঁ এবাৰ যে আমি কি কি পঢ়িছিলো মডাৰ্ণ হিষ্ট্ৰী পঢ়াৰ আগত এনসিয়েন্ট আৰু মিডিয়েভেল পাৰ্টত এবাৰ আমি ৰিকল কৰি লওঁ আৰু ৰিকল কৰাৰ পাছতে আমি আৰম্ভ কৰিম সাউন্ড যদি ক্লিয়াৰ আছে মোক এবাৰ জনাই দিব যে স্যাৰ সাউন্ড ক্লিয়াৰ আছে ঠিক আছে স্যার সেকশন 105 মানে আপুনি বিএনএস 105 ৰ কথা ক'ব গৈছে সো তাত লিখা আছে আপোনাৰ ইমপ্ৰিজনমেন্ট 10 ইয়াৰ্ছ লৈকে হ'ব পাৰে ঠিক আছে কিন্তু 5 ইয়াৰ্ছৰ পৰা 10 ইয়াৰ্ছ লৈকে ইমপ্ৰিজনমেন্ট হোৱাৰ চান্স আছে তাত মানে এক্সটেন্ড হ'ব পাৰে 10 ইয়াৰ্ছ ঠিক আছে ওকে তো এটো মানে একো ইন্টেনশন নোহোৱা বস্তু ন কোনো কাকো হিট কৰো বুলি নকৰে ওকে আমি আৰম্ভ কৰিছো আমাৰ টপিক তো আমি কি চালো যেতিয়া আমি পাৰ্ট ওয়াইজ কৰি লৈছিলো যে এইখিনি বস্তু আমি এনসিয়েন্ট পাৰ্টত পঢ়িম বুলি তেতিয়া আমি এইখিনি বস্তু পঢ়ি কমপ্লিট কৰিছিলো যেনে আমি এই পাৰ্টত চাইছিলো আৰ্লি সেটেলমেন্টস বিলাক চাইছিলো ঠিক আছে এবাৰ মই ৰিকল কৰি দিছো যে দা এনসিয়েন্ট পিৰিয়ড অফ আসাম হিষ্ট্ৰী এনকম্পাসেস ইয়াত আমি কি চাইছিলো the early formation of human settlement ঠিক আছে তো যেটো হিউম্যান সেটেলমেন্ট আছিল তা আৰ্লি যিখিনি টাইম আছিল আমি এইখিনি চালো তাপা নতুন যিবিলাক কিংডম আছিল যিবিলাক তোমাৰ মিথোলজিক্যাল ষ্টৰী আমি পাও প্ৰায় আমি যিসকলে আসামীয় বুক পঢ়ো তাত আসাম হিষ্ট্ৰীত আমাৰ যেটো পাৰ্ট অফ আৰম্ভ হয় তো সেইখিনি আমাৰ কি হ'ব মিথোলজিক্যাল পাৰ্ট অফ দা ৰাইজ অফ কিংডম খিনি আমি চালো ঠিক আছে এণ্ড দা ডেভেলপমেন্ট অফ আৰ্লি সোশিও কালচাৰাল সিস্টেম চাই লোৱা হ'ল আৰু তাত আমি কামৰূপৰ বিষয়ে চালো তাত আমি কামৰূপৰ বিষয় এবাউট কামৰূপা আমি তাত চালো কামৰূপৰ কি হৈছিল কি নাই গোটেইখিনি আমি এনসিয়েন্ট পাৰ্টত চাই ৰাখিছো ঠিক আছে ওকে তো আৰ্লি সেটেলমেন্ট চোৱা হৈ গ'ল প্ৰাগজ্যোতিষ কামৰূপা কিংডমত আমি তাত যিবিলাক কিংডম আছিল সেইখিনি বিষয় চালো তাৰ যিখিনি সোৰ্সেস আছিল লাইক মহাভাৰত কি আছিল তোমাৰ কালিকা পুৰাণ এইখিনি বস্তু আমি তাত চাই ৰাখিছো ঠিক আছে আৰু সেই সময়ত প্ৰাগজ্যোতিষ কোনে লিড কৰিছিল কোনে ৰুল কৰিছিল তাত কিংডমস বিলাক কি আছিল সেই কিংডমস বিলাকো আমি লাষ্ট ক্লাছত চাই ৰাখিছিলো ঠিক আছে ওকে তাত আমি নৰকাসুৰৰ বিষয়ে পাইছিলো ভগদত্তৰ বিষয়ে পাইছিলো এণ্ড লেটাৰ দা বৰ্মন ডাইনাষ্টি মলেশ্বৰ ডাইনাষ্টি এণ্ড পালা ডাইনাষ্টি এইবোৰ আমি চাই ৰাখিছিলো আৰু এই পিৰিয়ডটো এনসিয়েন্ট পিৰিয়ড আপ টু 12th চেঞ্চুৰীলৈকে আমি চাইছিলো যে এটো তোমাৰ কি হয় 12th চেঞ্চুৰীলৈকে ই আছিল মানে 12th চেঞ্চুৰীলৈকে ই আছিল আপ টু 12th চেঞ্চুৰী এইখিনি আমি চাই ৰাখিলো ওকে তো আমি গম পাইছো যে এনসিয়েন্ট পিৰিয়ড ডিক্লাইনিং কি হৈছিল দা ডিক্লাইন অফ দা পালা ডাইনাষ্টি তোমাৰ 1200 শতিকাত শেষ হৈ গৈছিল কাৰণটো কি আছিল ইন্টাৰনেল ফ্ৰেগমেন্টেশনস and invasions mark the transition to the medieval period তো অসমীয়া দিয়া আছে অসমীয়া যিসকলে ভাল পায় সেইসকলৰ কাৰণে অসমীয়া দিয়া আছে কাৰণ আমি অসমীয়াত বহুতখিনি বস্তু পঢ়িবলৈ নাপাওঁ সেই কাৰণে ইংলিশ আপোনালোকে গুৰুত্ব দিয়াটো মই বিচাৰো তো অসমীয়া আছে আপোনালোকৰ কাৰণে একো চিন্তা কৰিব নালাগে যে প্ৰাচীন যুগটো আমি ক'ৰ পৰা ক'লৈ চাই ৰাখিছিলো গম পালো তো তাত আমি কি কি টপিক পঢ়িলো এইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় টপিকখিনি বহুত বেছি ইম্পৰ্টেন্ট কি পঢ়িছিলো আমি সেইটো আপুনি অলপ গুৰুত্ব দিব নেক্সট আব মেডিয়েভেল পিৰিয়ড তোমাৰ সোমাইছিল কেতিয়া যেতিয়া তোমাৰ কি হৈছিল ৰাইজ অফ ৰিজনাল কিংডম বিলাক হৈছিল তোমাৰ যেনে আহোম আহি গৈছিল কছাৰী চুতীয়া সকল আহিছিল হয়নে তো এলং সাইড আদাৰ ডাইনাষ্টি লাইক এইখিনি আমি ক'লোৱে তো এই তাৰ পাছতে তোমাৰ কি হৈছিল মেডিয়েভেল পিৰিয়ড অফ আসাম হিষ্ট্ৰী ষ্টাৰ্ট হৈছিল তাত তোমাৰ এক্সটাৰ্নেল কিছুমান পাৱাৰো আগমন ঘটিছিল যে তোমাৰ মোগলছ আছিল ঠিক আছে তো ব্ৰিটিছ নহালৈকে ব্ৰিটিছে অসমক অধিগ্ৰহণ নকৰালৈকে তোমাৰ টিল 1826 লৈকে আমি মেডিয়েভেল পিৰিয়ড বুলি কম তো 12th চেঞ্চুৰীলৈকে আমি এনসিয়েন্ট পিৰিয়ড চাইছিলো আৰ্লি সেটেলমেন্টছৰ পৰা
আৰম্ভ কৰি 12th চেঞ্চুৰীলৈকে যিখিনি সময় আছিলে সেই সময়খিনি আমি কভাৰ কৰিছিলোঁ এজ এ এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম 13th চেঞ্চুৰীৰ পৰা 1826লৈকে যেতিয়ালৈকে ব্ৰিটিছে অসম অধিগ্ৰহণ কৰা নাছিলে সেই তেতিয়ালৈকে সেই সময়খিনিক আমি নাম দিছিলোঁ মেডিয়েভেল পিৰিয়ড অফ আছাম বা মেডিয়েভেল হিষ্ট্ৰী অফ আছাম ঠিক আছে ওকে তো সেই টপিকত আমি কি পঢ়িলোঁ সেই টপিকত আমি চব বহুতখিনি বস্তু পঢ়িলোঁ লাইক আমি তাত আহোম কিংডমৰ বিষয়ে পঢ়িলোঁ 1228 পৰা 1826 সেইখিনি সময়খিনি আমি চালোঁ ঠিক আছে তাত আমি চুকাফা কি কৰিলে কি নাই সেইখিনি চালোঁ আহোম কিংডমৰ কি আছিলে তেওঁলোকৰ কি চিষ্টেম আছিলে সেইখিনি গোটেইখিনি আমাৰ পঢ়া হৈ গৈছিলে সেইটো পিৰিয়ডত তাৰপৰা আহিলে কোচ কিংডম এই কোচসকলৰ বিষয়ে পঢ়িলোঁ পিশ্বসিংহ নৰনাৰায়ণ আদি ৰজাসকলৰ বিষয়ে পঢ়িলোঁ চুতীয়াসকলৰ বিষয়ে পঢ়িলোঁ তেওঁলোকৰ চিষ্টেমবিলাকৰ বিষয়ে পঢ়িলোঁ ঠিক আছে ওকে তাৰপৰা আমি পঢ়িলোঁ কছাৰী কিংডমৰ বিষয়ে আমি তাৰপৰা চালোঁ আমি পিছত তাৰপৰা কছাৰী কিংডমৰ বিষয়ে পঢ়িলোঁ ঠিক আছে তাৰপৰা তোমাৰ মোগলৰ যিবোৰ কংকুৰ আছিলে আছাম বেটেল অফ শৰাইঘাট আমি এইটো পিৰিয়ডতে চালোঁ ঠিক আছে 1670 তাত লাচিত বৰফুকনৰ ভূমিকাৰ বিষয়ে পঢ়িলোঁ তো এইখিনি বস্তু আমি পঢ়িব লাগে এইটো পাৰ্টত মই সেইটো কথা কৈ দিছোঁ আৰু যিসকলে আমাৰ কোৰ্চ লৈ থৈছিলে যিসকল আমাৰ লগত পঢ়ি আছিলে তেওঁলোকতো বহুত বেছি এৱেৰ হয় যে আমি কি পঢ়ি গ'লোঁ লাষ্ট ক্লাছত ঠিক আছে তো এবাৰ মই তেওঁলোকক ৰিকল কৰাই দিছোঁ আৰু যিসকল নতুনকৈ চাইছে এই ভিডিঅ'টো আজি তো তেওঁলোকক মই গাইড কৰিছোঁ যে এইখিনি আমি এইটো পাৰ্টত এইখিনি বস্তুৱে পঢ়িব লাগে তো চিষ্টেমেটিক কৰি আমি বস্তুখিনি পঢ়িলে মানে আমাৰ কাৰণে বহুত বেছি লাভ নোটছ বনাবলৈ ভাল হয় তো এণ্ড অফ পিৰিয়ডটো কিয় ডিক্লাইন হয় সেইটো এটা ইম্পৰ্টেণ্ট পিৰিয়ড হিচাপে বা ইম্পৰ্টেণ্ট পইণ্ট হিচাপে ইয়াত মই মেনশ্যন কৰিছোঁ দ্য ডিক্লাইন অফ দ্য আহোম কিংডম ডিউ টু ইণ্টাৰনেল ৰেবিলিয়ন তো তেওঁলোকৰ মাজতে হ'ল তোমাৰ মোৱামৰীয়া ৰেবিলিয়ন হ'ল মান আহিলে হয়নে তো সেইবিলাকৰ পৰাই তোমাৰ বাৰ্মিজ ইনভেজন হ'ল তো বাৰ্মিজ ইনভেজনৰ পাছৰ পৰাই তোমাৰ কি হৈ গ'ল ট্ৰিটি অফ ইয়াণ্ডাবু আহিলে আৰু তাৰ পাছতে তোমাৰ ষ্টাৰ্ট হ'ল কলনিয়েল পিৰিয়ড আৰু কলনিয়েল পিৰিয়ড আৰম্ভ হোৱাৰ পাছতেই ঠিক আছে তাৰমানে ব্ৰিটিছৰ যিটো তোমাৰ ৰুল আছিলে তো সেইটো আৰম্ভ হোৱাৰ লগতে মানে লগে লগে অসমত তোমাৰ কি হ'ল মডাৰ্ণ হিষ্ট্ৰী অফ আছাম পিৰিয়ডটো আৰম্ভ হ'ল তো আজিৰ পৰা আমি পঢ়িব লগা টপিকটো হ'ল যে মডাৰ্ণ পিৰিয়ড ঠিক আছে তো মডাৰ্ণ পিৰিয়ডৰ কাৰণে দ্য মডাৰ্ণ পিৰিয়ড অফ আছাম হিষ্ট্ৰী বিগিনিং ব্ৰিটিছ কলনিয়েল তো ব্ৰিটিছৰ কলনি আৰম্ভ হোৱাৰ পৰাই তো ব্ৰিটিছৰ কলনি কেতিয়া আৰম্ভ হৈছে ট্ৰিটি যেতিয়া হৈছিলে ট্ৰিটি কোনখন আছিলে ট্ৰিটি আছিলে আপোনাৰ ট্ৰিটি অফ ইয়াণ্ডাবু তো এই ইয়াণ্ডাবু ট্ৰিটিৰ পাছৰ পৰাই তোমাৰ অসম কি হ'ব আমি মডাৰ্ণ আছাম হিষ্ট্ৰী হিচাপে তাক পঢ়িবলৈ ল'লোঁ ঠিক আছে তো তাত কি হৈ গ'ল কি নাই আমি গোটেইখিনি টপিক সোমাব ইয়াত তোমাৰ ব্ৰিটিছ কলনিৰ ৰুল সোমাব আমি এইখিনি চাম ইয়াত ব্ৰিটিছৰ গভৰ্ণমেণ্ট ছিষ্টেম চাম ঠিক আছে তো ব্ৰিটিছে কেনেদৰে বাৰ্মিজক ডিফিট কৰিলে আমি সেইখিনিও চাই ৰাখিছিলোঁ আগতে হয়নে এইখিনি আমাৰ কি হ'ব লাষ্ট পাৰ্ট অফ মেডিয়েভেল পিৰিয়ড অফ আছাম হিষ্ট্ৰীত আমি এইখিনি চালোঁ ব্ৰিটিছে কি ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে টি প্লেণ্টেশ্যন কেনেকুৱা আছিলে তেওঁলোকৰ মনেটাইজেশ্যন ছিষ্টেম কেনেকুৱা আছিলে ৰেভিনিউ কেনেকুৱা আছিলে জুডিচিয়েল ছিষ্টেম কেনেকুৱা আছিলে আমি সেইখিনি পঢ়িব গৈ আছোঁ তাৰপৰা আমি ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট মুভমেণ্টৰ লগত আমাৰ অসমৰ ভূমিকাকে সেইখিনি পঢ়িম তো অসমে কি মুভমেণ্টত পাৰ্টিচিপেট কৰিছিলে কেনেকৈ কৰিলে অসমৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক কেনেকুৱা আছিলে নন কৰ্পৰেশ্যন মুভমেণ্টত অসমৰ ভূমিকা কিমান আছিলে দাণ্ডি মাৰ্চত অসমৰ ভূমিকা কিমান আছিলে চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট অসমত হৈছিলেনে চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহ অসমত হৈছিলেনে কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত অসমৰ কিবা সম্পৰ্ক আছেনে তো ইয়াত গোপীনাথ বৰদলৈৰ ৰোল কি আছে তো এই গোটেইখিনি বস্তু হ'ব তোমাৰ লাইক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ লগতে এই গোটেইখিনি বস্তু আমি ক'ত চাব লাগে মডাৰ্ণ আছাম হিষ্ট্ৰীত আমি চাব লাগে তাৰ পাছত আমি চাব লাগে যে পাৰ্টিশ্যন এণ্ড আফটাৰমেথ লাইক চিলেটখন আমাৰ আছিলে নে ষ্টেট যদি আছিলে আমি কাক দিলোঁ তো কেতিয়া দিলোঁ বা কেনেদৰে দিলোঁ সেইখিনি চাব লাগিব তাত আমাৰ ৰিফিউজি প্ৰব্লেম কিবা আছিলে নি যদি আছিলে সেই প্ৰব্লেমৰ লগত গোপীনাথ বৰদলৈৰ সম্পৰ্ক কি আছিলে তেওঁ কেনেকৈ আমাৰ অসমখন ইণ্টিগ্ৰেশ্যন কৰাৰ কামত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে আমি সেইখিনি চাব লাগে ঠিক আছে অ'কে দেন ছাৰ চিটেড নটিফিকেশ্যন কেতিয়া আহিব চিটেড নটিফিকেশ্যন এতিয়ালৈকে নাই কিন্তু ডিচেম্বৰ চিটেড হোৱাটো ফাইনেল হয় কোৰ্চ চলি আছে আপোনালোকেতো গম পায়ে যে বিটা কোচিং তিতা বৰ্ডকৈ যদি চিটেডৰ কোৰ্চ বেলেগত পায় ছাৰে কিনি দিব মানে মই কিনি দিম ঠিক আছে তো সেইকাৰণে চাই থাকিব ইউটিউবত দিয়া হৈ থাকিব নটিফিকেশ্যন মোৰ আজি আছে মানে ভাল খবৰ বুলি মই ভিডিঅ' বনোৱা মানুহে নহয় চ' যিবিলাক ক্লাছ কৰিম যিবিলাক দিম চব মানে ভেলিউবল হ'ব আৰু য'ত মানে সেইবিলাক ক্লাছ ক'তো নোপোৱা ধৰণৰ ক্লাছে মই কৰোঁ ঠিক আছে অ'কে তো পোষ্ট ইণ্ডিপেণ্ডেণ্ট ডেভেলপমেণ্টবিলাকত সোমাব তাৰমানে এতিয়ালৈকে যিবোৰ বস্তু আছে সেইবোৰ আমি মডাৰ্ণ পিৰিয়ড অফ আছাম হিষ্ট্ৰীত পঢ়িব লাগিব তাত আমি কিবা যদি নতুনকৈ কিবা স্কিম আহিছে বা এই NRC নিচিনা যদি বস্তু কিবা আহিছে আমি সেইখিনিও আমি এই মডাৰ্ণ হিষ্ট্ৰী অফ আছামতে পঢ়িম তাত আমি চিটিজেনশ্বিপৰ বিষয়ে পঢ়িম আমি তাত ঠিক আছে ওকে এইখিনি টপিক আমাৰ ইয়াতে সোমাব তো আজিৰ পৰা আমি পঢ়িব গৈ আছোঁ মডাৰ্ণ হিষ্ট্ৰী অফ আছাম তো মই ক'লোঁ আপোনাক যে মডাৰ্ণ হিষ্ট্ৰী অফ আছাম আৰম্ভ কেতিয়াৰ পৰা হয় ঠিক আছে তাৰ আগতে এবাৰ শ্বৰ্ট ৰিকেপ কৰক আপুনি যে এনচিয়েণ্ট পিৰিয়ড কোনটোৰ পৰা আছিলে আপ টু 1200 শতিকালৈকে আছিলে যে প্ৰাগজ্যোতিষপুৰৰ কথা আছিলে তাত কামৰূপ কিংডমৰ কথা আছিলে তাত আপোনাৰ বৰ্মন ডাইনাষ্টি পাল ডাইনাষ্টি এইবিলাকৰ বিষয়ে আছিলে হিন্দু বুদ্ধিষ্ট ট্ৰাইবেল কালচাৰৰ বিষয়ে আমি পঢ়িব লগা যিখিনি বস্তু আছিলে সেইখিনি আমি এনচিয়েণ্ট পিৰিয়ড অফ আছাম হিষ্ট্ৰীত পঢ়ি ৰাখিলোঁ
মেডিয়েভেল আমি আহোম কিংডমকে ধৰি পেলাই কোচ কছাৰী যিবিলাক আছিলে বৈষ্ণৱিজিম মোগল কনফ্লিক্ট এইবিলাক আমি তাত ভৰাই দিম মেডিয়েভেল পিৰিয়ডত তো মডাৰ্ণত তোমাৰ কি হ'ব ব্ৰিটিছ ৰুলৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিখিনি কণ্ডিশ্যন চলিব যিখিনি তোমাৰ কাম কাজ চলিব সেইখিনি আমি কি হ'ব মডাৰ্ণ হিষ্ট্ৰী অফ আছাম পাৰ্টত আমি আলোচনা কৰিব গৈ আছোঁ ঠিক আছে তো এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই আপুনি একো দিগদাৰ পোৱা নাই তো মডাৰ্ণ হিষ্ট্ৰী আৰম্ভ হয় কেতিয়াৰ পৰা আপোনাৰ মডাৰ্ণ হিষ্ট্ৰী আৰম্ভ হয় ছাৰ ব্ৰিটিছ কলনিয়েল ৰুল 1826 ট্ৰিটি অফ ক্যান্টাৰবাৰীৰ পৰা তো আমি এতিয়া এইখিনিৰ পৰা আৰম্ভ কৰিব গৈ আছোঁ কিছুমান কথা মই নকম কাৰণ সেইখিনি কথা আমি লাষ্ট পাৰ্ট অফ মেডিয়েভেল হিষ্ট্ৰী আলোচনা কৰি আছোঁ তো এবাৰ মই মাত্ৰ ৰিকেপ কৰিম যিখিনি মেইন পইণ্ট থাকি যায় আপুনি মেডিয়েভেল পাৰ্ট অফ হিষ্ট্ৰীত আপুনি গোটেইখিনি বস্তু পাই যাব ঠিক আছে তো আমি আৰম্ভ কৰিব লৈছোঁ ব্ৰিটিছ ৰুল তোমাৰ কি হ'ব ব্ৰিটিছ ৰুল ইন আছাম মাৰ্ক দ্য ট্ৰানজিশ্যন অফ দ্য গ্ল'ৰিয়াছ হিষ্ট্ৰী অফ আছাম তাৰমানে এটা ট্ৰানজিশ্যন লৈ আছিলে কিয় কাৰণ মেডিয়েভেল হিষ্ট্ৰীৰ পৰা মডাৰ্ণ হিষ্ট্ৰীলৈ তোমাৰ যিটো তোমাৰ ট্ৰানজিশ্যন হ'ল সেই চেঞ্জৰ আঁৰতে আছিলে তোমাৰ ব্ৰিটিছৰ ৰুল অসমত তো ব্ৰিটিছৰ মানে আমি কি বুলি ক'ব লাগিব ব্ৰিটিছ ৰুল তো আমি কি কৰিব লিখিব লাগিব ব্ৰিটিছ ৰুল ইন আছাম আমি কি লিখিবা ব্ৰিটিছ ৰুল ব্ৰিটিছ এইবিলাক মই যি লিখোঁ চব মই ছেভ কৰি ৰাখিম চিন্তা কৰিব নালাগে ব্ৰিটিছ ৰুল আপুনি আৰম্ভ কৰিব পাৰিব ঠিক আছে তো ব্ৰিটিছ ৰুল আৰম্ভ হৈ গ'ল আৰু এই আৰম্ভ হোৱাৰ লগতে তোমাৰ কি আৰম্ভ হ'ল মডাৰ্ণ হিষ্ট্ৰী আৰম্ভ হৈ গ'ল আমাৰ কি হ'ল অসমত মডাৰ্ণ হিষ্ট্ৰী আমি আৰম্ভ কৰি দিলোঁ তেতিয়াৰ পৰাই অ'কে তো ব্ৰিটিছসকল কিয় আহিব লগা হ'ল সেইখিনি আমি আগতে চাইছিলোঁ তো এবাৰ মই মাত্ৰ তোমাক বা আপোনাক ৰিকল কৰাই দিছোঁ এই ব্ৰিটিছসকল অহাৰ আগত অসমত কোনে শাসন কৰিছিলে তো প্ৰায়ৰ টু এডভেণ্ট অফ ব্ৰিটিছ তো অসমক কোনে ৰুল কৰি আছিল তো অসমক সেই সময়ত ছাৰ আহোমসকলে ৰুল কৰি আছিলে তেওঁলোকৰ একদম গ্ল'ৰিয়াছ এটা ইতিহাস আছিলে প্ৰায় 600 বছৰ ধৰি তেওঁলোকে ৰাজত্ব কৰিছিল তো তেওঁলোকৰ ডিক্লাইনিং কিয় হ'ল তো প্ৰায়ৰ টু ব্ৰিটিছ তুমি লিখিব লাগে যে প্ৰায়ৰ টু ব্ৰিটিছ তো ব্ৰিটিছৰ অহাৰ আগতে অসমক কোনে ৰুল কৰিছিলে আছাম ৱাজ ৰুলড বাই মই অসমীয়াত ক'ম খালি লিখিম ইংলিছত ঠিক আছে ৰুল বাই কোন আহোমসকলে তো আহোমসকলে ৰুল কৰিছিলে তো ছাৰ ইমান ধুনীয়া গ্ল'ৰিয়াছ যিটো তেওঁলোকৰ কাৰ্যকাল আছিলে কিয় শেষ হ'বলগীয়া হ'ল তেওঁলোকৰ নিজৰ ভিতৰতে ইণ্টাৰনেল কিছুমান তোমাৰ কাৰণ আহি গ'ল লাইক মোৱা ৰিভিলিয়নৰ নিচিনা ঘটনা কিছুমান মানুহ মানে এই এট্ৰচিটিৰ নিচিনা ঘটনাই তোমাৰ কি হ'ল তেওঁলোকক ডিক্লাইনিঙৰ ফালে ঠেলি লৈ গ'ল ঠিক আছে তো মোৱা ৰিভিলিয়ন বৰ ডাঙৰ এটা ৰিভিলিয়ন হ'ল কি আছিলে আমি সেইটো পঢ়ি ৰাখিছোঁ আকৌ আমি নকওঁ তো একেটা বস্তু আমি দুই জেগাত আলোচনা নকৰাই ভাল ঠিক আছে অ'কে তো কিছুমান এট্ৰচিটিও কিছুমানে কৰিলে যাৰ কাৰণে বৰণচন্দ্ৰ বৰফুকনে মানক মাতি আনিব লগা হৈছিলে মানসকলক মাতি আনিব লগা হৈছিলে তাৰমানে ছাৰ মান আহিছিলে অসমলৈ আৰু সেইটো সময়ত মানৰ দিন বুলি কোৱা হৈছিলে আৰু মান মানে বাৰ্মিজ তাৰমানে বাৰ্মা বুলি এখন দেশ আছিলে যাক এতিয়া আমি ম্যানমাৰ বুলি কওঁ তো সেই সময়ত তাৰমানে তোমাৰ 1817 চনৰ পৰা 1826 চনলৈকে তিনিবাৰ মানে আক্ৰমণ কৰিছিল তুমি লিখিব লাগিব যে দেয়াৰ ৱেৰ 3 ইনভেজনছ অফ বাৰ্মিজ ফ্ৰম 1817 to 1826 দেয়াৰ ৱেৰ 3 ইনভেজনছ অফ বাৰ্মিজ তুমি লিখিব লাগিব যে দেয়াৰ ৱেৰ 3 invasions of Burmese মানে কোন মানসকল ছাৰ there are 3 invasion of Burmese from 1817 to 1826 তোমাৰ কি হ'ল তিনিবাৰ মানে আক্ৰমণ কৰিছিলে আৰু এই পিৰিয়ডটোকে আছাম হিষ্ট্ৰীত আমি কি বুলি কওঁ মানৰ দিন বুলি কওঁ এই পিৰিয়ডটোক আমি কি বুলি কওঁ মানৰ দিন বুলি কওঁ মানৰ ঠিক আছে মানৰ দিন বুলি কওঁ আমি এই পিৰিয়ডটোক আমি কি বুলি জানিম মানৰ দিন বুলি জানিম ঠিক আছে তো মানৰ সময়ত বহুত এট্ৰচিটিজ দেখিবলৈ পোৱা গৈছিলে তেওঁলোকে ব্ৰুটেল আৰু ক্ৰুৰেল কি কৰিছিলে মানে জন্তুৰ দৰে অসমৰ মানুহক ব্যৱহাৰ কৰিছিলে তেওঁলোকে শাস্তি দিছিলে অকথ্য নিৰ্যাতন দিছিলে আমি সেইখিনি চালোঁ আৰু সেইখিনি সময়ত তোমাৰ ব্ৰিটিছসকল আগমন ঘটিছিলে আৰু মানে ব্ৰিটিছসকল এজ এ ছেভিয়ৰ নিচিনা ফিল হৈছিলে অসমত যে তেওঁলোকে মাত্ৰ আমাৰ ত্ৰাণকৰ্তা তেওঁলোকে আমাক সহায় কৰিব পাৰিব তো সেইসকল ব্ৰিটিছে গৈ পেলাই শ্ল'লি এণ্ড গ্ৰেজুৱেলি কি কৰিলে অসমক শাসন কৰিবলৈ ল'লে ঠিক আছে তো এইখিনি কাহিনী আমি পঢ়িলোঁ আৰু আমি ইয়াত গম পাব লাগে যে ইন এপ্ৰিল 1825 1825 চনৰ এপ্ৰিল মাহত তোমাৰ যিজন মিংগি মাহা বান্দুলা আছিলে মিংগি মাহাৰ বান্দুলা মৃত্যু ঘটিছিলে কাৰ মিংগি মাহা বান্দুলা ইন এপ্ৰিল 1825 আমি পইণ্ট ৱাইজ চাম গোটেইখিনি বস্তু ইন এপ্ৰিল 1825 এপ্ৰিল তোমাৰ কি হ'ল ডাই কোন ঢুকালে মিংগি মাহা তিলুৱা মিংগি মাহা নট তিলুৱা বান্দুলা
মেংগি মাহা বান্দুলা ডাইড আৰু মেংগি মাহা বান্দুলা মৃত্যু ঘটাৰ পাছতে ব্ৰিটিছৰ মানে বাৰ্মিজসকলৰ ইমান সাহস নাছিল যে ব্ৰিটিছৰ লগত মেটচ কৰিব পাৰিব মানে ব্ৰিটিছৰ লগত ফাইট কৰাৰ তেওঁলোকৰ সাহস নাছিলে বা পাৱাৰো নাছিলে ঠিক আছে তো 1826 তাতে হাৰ মানি দিয়াৰ বাহিৰে আৰু একো উপায় নাছিলে তো 1826 ব্ৰিটিছৰ ওচৰত বাৰ্মিজসকলে হাৰ মানিছিলে তো ব্ৰিটিছ কি হৈছিলে এই বাৰ্মিজসকলক অসমৰ পৰা খেদিবৰ কাৰণে আহিছিলে বাৰ্মিজসকল কি হৈছিলে বাৰ্মিজসকলক বৰ্ধন চন্দ্ৰ বৰফুকনে মাতি আনিছিলে যাক আমি মানসকলক মাতি অনা বুলি কৈছিলোঁ ঠিক আছে অ'কে তো কি হ'ল তো তেওঁলোকে কি হৈছিলে হাৰিছিলে তো কি হৈছিলে তোমাৰ 1826 তোমাৰ কি হ'ল বাৰ্মিজ ৱেৰ ডিফিটেড বাৰ্মিজসকল তোমাৰ কি হৈছিলে ডিফিট হৈছিলে বাৰ্মিজসকলৰ বা মানে বাৰ্মিজসকল কি হৈছিলে তোমাৰ হাৰ মানিছিলে ঠিক আছে তো এইটো তোমাৰ কি হ'ল বাৰ্মিজসকল হাৰ মানিছিলে তো এই শ্লাইড নাই আৰু এটা আমি শ্লাইড লগত যদি লৈ লওঁ ভাল হ'ব হয়নে অ'কে বাৰ্মিজসকল তোমাৰ কি হৈছিলে হাৰ মানিছিলে তাত তো বাৰ্মিজসকল হাৰ মনাৰ পাছতে তোমাৰ কি হ'ল ট্ৰিটি অফ ইয়াণ্ডাবু হ'বলৈ গৈ আছে ঠিক আছে এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি মোক এবাৰ কৈ দিব ট্ৰিটি অফ ইয়াণ্ডাবু আমি সোমাব গৈ আছোঁ য'ৰ পৰা আমাৰ ক্লাছটো আৰম্ভ হ'ব লাগিছিলে কিন্তু মই অলপ আপোনাক কি কৰিলোঁ অলপ এডভান্স কৰি দিলোঁ গোটেই বস্তুখিনি ঠিক আছে অ'কে তো এই 50 মিনিট আমাৰ এজ এ ইন্ট্ৰডাকশ্যন আমি কমপ্লিট কৰিলোঁ ঠিক আছে অ'কে আমি আৰম্ভ কৰিলোঁ তো 24 ফেব্ৰুৱাৰীৰ পৰা আমি চাব লাগিব এতিয়া ইয়াত আমি কি চাম ইয়াত আমি চাম ট্ৰিটি অফ ইয়াণ্ডাবু কি চাম ট্ৰিটি অফ ইয়াণ্ডাবু ধুনীয়াকৈ নোটখিনি বনাব ট্ৰিটি অফ ইয়াণ্ডাবু বহুতবাৰ পঢ়িছে কিন্তু এই ধৰণে আপুনি নাই পঢ়া কেতিয়াও ঠিক আছে তো ট্ৰিটি অফ ইয়াণ্ডাবু আৰম্ভ হ'ব তো কেতিয়া হ'ব 24 ফেব্ৰুৱাৰী 1826 কাৰ মাজত ছাৰ ব্ৰিটিছ আৰু বাৰ্মিজসকলৰ মাজত তোমাৰ কি হ'ব চাইন হ'ব ট্ৰিটি অফ ইয়াণ্ডাবু চাইন হ'ব অ'কে তো মানে ইয়াণ্ডাবু কি হয় এখন ছাৰ গাঁও হয় ইয়াণ্ডাবু এখন গাঁও হয় ইয়াণ্ডাবু ইজ এ ভিলেজ ইয়াণ্ডাবু ইজ এ ভিলেজ এখন গাঁও হয় যিখন গাঁও ক'ত আছে প্ৰেজেণ্ট ম্যানমাৰ এতিয়া যিখনক আমি ম্যানমাৰ বুলি কওঁ তেতিয়া আমি তাক কি কৈছিলোঁ বাৰ্মা বুলি কৈছিলোঁ ঠিক আছে তো বাৰ্মাত কি হৈছিলে তোমাৰ এখন গাঁও আছিলে ইয়াণ্ডাবু বুলি তাতে এই চুক্তিখন হৈছিলে তাতে তোমাৰ কি হৈছিলে তেওঁলোকে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখিছিলে ঠিক আছে তেওঁলোকে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখি পেলাই এই চুক্তিখন সম্পন্ন কৰিছিলে তো টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক কি আছিলে টাৰ্মছবিলাক তুমি লিখিবা টাৰ্মছবিলাক কি আছিলে তো তেওঁলোকে তোমাৰ শান্তিপূৰ্ণভাৱে চুক্তি কৰিছিলে যে আমি কি কৰিম পিছ আজিৰ পৰা আমি পিছ কৰিম তাৰমানে আজিৰ পৰা আমি কোনেও দুইটা পাৰ্টিৰ মাজত যুদ্ধ নকৰিম মানে পিছফুল ৰিলেশ্যন এটা আমি এষ্টাব্লিছ কৰা তেওঁলোকে এগ্ৰী হৈছিলে বহুত পাৰ্টি এগ্ৰী তুমি লিখিব লাগিব তাত বহুত পাৰ্টি নোটবিলাক এনেকৈ বনাবা বহুত পাৰ্টি এগ্ৰী স্পেলিং AGREED স্পেলিং ভুল হ'লে ঠিক কৰি ল'বা বহুত পাৰ্টি এগ্ৰীড টু মেইনটেইন peaceful relation আৰু মানে আমাৰ ফিজিক্স ৱালাৰ এনচেট আহি আছে ঠিক আছে যদি ঘৰত কোনোবা 8, 9, 10 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট আছে তেওঁলোকক ক'বা যে এই এনচেটত দিয়ক আৰু তাত স্কলাৰশ্বিপ পোৱা এটা সুবিধা আছে ঠিক আছে তো এইটো মই কৈ ৰাখিছোঁ কিয় কাৰণ এটা সুবিধা দিছে আমি ল'ব লাগে কাৰণ মই যিহেতু এজন নিজেই ফিজিক্স ৱালাৰ ফেকাল্টি হয় তো সেইকাৰণে মই কৈ দিয়াটো দায়িত্ব ঠিক আছে অ'কে তো কি হ'ব পিচফুল ৰিলেশ্যনৰ কাৰণে তোমাৰ কি হ'ল বহুত পাৰ্টি এগ্ৰী কৰিলে যে আমি আজি আমি পিচফুল এগ্ৰিমেণ্ট কৰিম ঠিক আছে নাম্বাৰ 1 2 নম্বৰ কি হ'ব 2 নম্বৰ যে বাৰ্মিজসকলে তোমাক দি দিব লগা হ'ল কি দিব লগা হ'ল যে বাৰ্মিজে এতিয়া আৰু অসম মণিপুৰ আৰু আৰাকান এই তিনিখন জেগা ইষ্ট ইণ্ডিয়া কোম্পানীক দি দিব লাগিব তেওঁলোকে কি লাগিব এইখন ইষ্ট ইণ্ডিয়া কোম্পানীক দি দিব লাগিব কি দিব লাগিব বাৰ্মিজ had to give up কি দি দিব লাগিব আসাম মণিপুৰ এণ্ড আৰাকান টু ইষ্ট ইণ্ডিয়া কোম্পানী এই ইষ্ট ইণ্ডিয়া কোম্পানীক তেওঁলোকে এইখন দি দিব লাগিব একো কৰিব নোৱাৰিব
ঠিক আছে তো এই চুক্তিখনৰ মতে তেওঁলোক এইটো কৰা হ'ল কাৰণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে যিহেতু ঠিক আছে তাৰপৰা কোৱা হ'ল যিবোৰ তোমাৰ কাছাৰ আৰু জয়ন্তী আছিলে এতিয়া এই দুখন ব্ৰিটিছৰ প্ৰটেক্টৰেটছ হয় তাৰমানে ব্ৰিটিছৰ ৰক্ষণাবেক্ষণত আছে তাত কোনো বাৰ্মিজে এটেক বা মানে বেয়া চকুৰে চাব নোৱাৰিব তো কি হ'ব তোমাৰ কাছাৰ আৰু তুমি লিখিব লাগিব জয়ন্তীয়া কাছাৰ এণ্ড জয়ন্তীয়া কাছাৰ এণ্ড জয়ন্তীয়া became British protectorate British protectorates protectorates এটা তোমাৰ কি হ'বই ব্ৰিটিছৰ প্ৰটেক্টৰেটছত গ'ল ঠিক আছে ব্ৰিটিছৰ ক'ত গ'ল ব্ৰিটিছৰ প্ৰটেক্টৰেটছত গ'ল তাৰমানে ব্ৰিটিছৰ ৰক্ষণাবেক্ষণত থাকিব এতিয়া আৰু কোনো বাৰ্মিজে কি কৰিব নোৱাৰিব কোনো বাৰ্মিজে কৰিব নোৱাৰিব ইয়াক মানে চাব নোৱাৰিব ঠিক আছে কি কৰিব নোৱাৰিব তোমাৰ আক্ৰমণৰ কথা ভাবিব নোৱাৰিব এইবিলাক তোমাৰ কি হৈছে টাৰ্মছ দি পেলাই তোমাৰ স্বাক্ষৰ কৰা হৈছিলে তাৰপৰা ক'লে যে তেওঁলোকে বোথ পাৰ্টিয়ে ৰেছপেক্ট কৰিব লাগিব নিজৰ যিটো তোমাৰ টেৰিটৰিয়েল বাউণ্ডেৰী আছে ঠিক আছে তো কি হ'ব বোথ পাৰ্টি শুড ৰেছপেক্ট তুমি লিখিবা বোথ পাৰ্টি শুড ৰেছপেক্ট দেয়াৰ টেৰিটৰিয়েল বাউণ্ডেৰী নিজৰ বাউণ্ডেৰী তোমাৰ কি হ'ব তেওঁলোকে কি নকৰিব নিজৰ বাউণ্ডেৰী তেওঁলোকে ক্ৰছ নকৰিব তেওঁলোকৰ যিটো মানে বাউণ্ডেৰী হয় টেৰিটৰিয়েল বাউণ্ডেৰী হয় সেই বাউণ্ডেৰী দুয়োটাই সন্মান কৰিব তাৰমানে কোনেও সেই বাউণ্ডেৰী পাৰ হ'বৰ কাৰণে চেষ্টা নকৰিব এই ধৰণৰ ইয়াণ্ডাবু টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান দি পেলাই তেওঁলোকে কৰিলে চুক্তি কৰিলে তো আৰু ক'লে যে ব্ৰিটিছসকলক আভা নামৰ যিখন তোমাৰ কেপিটেল আছিলে কাৰ বাৰ্মাৰ কেপিটেল আভাত কি মানে কি থাকিব এটা ঘাটি থাকিব বা এটা অফিচ থাকিব ঠিক আছে তাৰমানে তুমি লিখিব লাগিব যে ব্ৰিটিছৰ এটা ৰেচিডেণ্ট থাকিব লাগিব তো তুমি লিখিবা যে বাৰ্মিজ এলাউ এ ব্ৰিটিছ ৰেচিডেণ্ট তাত তুমি এটা ইনক্লুড কৰিবা যে বাৰ্মিজ এলাউ তো সকলোবিলাক তোমাৰ কি হয় ব্ৰিটিছৰ পক্ষতে আছে ৰুলছ হয়নে বাৰ্মিজ এলাউ এ ব্ৰিটিছ ৰেচিডেণ্ট ব্ৰিটিছৰ এটা কি হ'ব ৰেচিডেণ্ট থাকিব লাগিব ব্ৰিটিছ ৰেচিডেণ্ট ইন আভা তো আভা কি হয় কেপিটেল কাৰ কেপিটেল বাৰ্মাৰ কেপিটেল হয়নে কেপিটেল অফ বাৰ্মাৰ কেপিটেল আভাক কি কৰিব লাগিব এটা ব্ৰিটিছ ৰেচিডেণ্ট এটা এলাউ কৰিব লাগিব তো আল্টিমেটলি গোটেইকেইটা দেখা টানি লাগিছে যেন ব্ৰিটিছৰ পক্ষতে গোটেইকেইটা তোমাৰ কি হ'ব টাৰ্মছ এণ্ড কণ্ডিশ্যন কৰিছে আৰু মানে বাৰ্মিজ থকাৰ সময়ত অসমখন বহুত বেছি জটিলৰ পৰা জটিল হৈ গৈছিলে তেওঁলোক ক্ৰুৱেলিটি মানুহে সহ্য কৰিব নোৱাৰা হৈছিলে আৰু সেই সময়ত তোমাৰ ব্ৰিটিছ আহিলে আৰু ব্ৰিটিছ আহি ভগৱানৰ ৰূপ ল'লেই আৰু সকলোৱে ভাবিলে যে ব্ৰিটিছে আমাৰ একমাত্ৰ ত্ৰাণকৰ্তা তেওঁলোকে আমাক অকল উদ্ধাৰ কৰিব পাৰিব তো তাৰ পৰা তোমাৰ ব্ৰিটিছৰ আগমনি ঘটিলে তো 1826 পৰা আৰম্ভ হৈছে তৃতীয় ইয়াণ্ডাবু পাছৰ পৰাই অসমৰ শাসন ব্ৰিটিছৰ আণ্ডাৰত যায় আৰু তেতিয়াৰ পৰা মই আকৌ কৈছোঁ যে মডাৰ্ণ হিষ্ট্ৰী অফ আছাম আৰম্ভ হয় তো 1826 পৰা 31লৈকে এডমিনিষ্ট্ৰেশ্যন যিটো ছিষ্টেম আছে অসমৰ প্ৰশাসনিক যিটো ব্যৱস্থা হয় ব্ৰিটিছৰ আণ্ডাৰত যাব আৰু তেতিয়া তোমাৰ থাকিব ডেভিড স্কট তো ডেভিড স্কটৰ আণ্ডাৰত আমি চাব লাগিব এতিয়া প্ৰশাসনিক ব্যৱস্থা তো কিছু আমি এডমিনিষ্ট্ৰেশ্যন যিটো ছিষ্টেম ঠিক আছে তো আছাম ৱাজ ইনিচিয়েলি পাৰ্ট অফ দ্য বেংগল প্ৰেচিডেঞ্চি উইথ ডেভিড স্কট এজ দ্য ফাৰ্ষ্ট এজেণ্ট অফ দ্য গভৰ্ণৰ জেনেৰেল ফৰ আছাম তো কি লিখিম আমি যে ফ্ৰম after the treaty of Yandabu treaty of Yandabur পাছত ঠিক আছে administration of Assam went under the British control তো ব্ৰিটিছ কণ্ট্ৰলত গুচি গ'ল ঠিক আছে 1820 তুমি লিখিব লাগিব ইয়াৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় 1826 পৰা 1831 সময়খিনি তোমাৰ চাব কোনে ডেভিড স্কট কোন আহিব তোমাৰ ডেভিড ভাই আহিব ডেভিড স্কটৰ আণ্ডাৰত আহিব গম পালা ওকে তো কি হ'ব ডেভিড স্কটৰ আণ্ডাৰত আহিব তো মানে প্ৰথম অৱস্থা কি কৰিব অসমক বেংগল প্ৰেচিডেঞ্চি আণ্ডাৰত কৰিব ঠিক আছে তো ইনিচিয়েলি আছাম ৱাজ পাৰ্ট অফ বেংগল প্ৰেচিডেঞ্চি আৰু তাক তোমাৰ চাব কোনে তো তাক তোমাৰ কোনে প্ৰিজাইডিং কৰিব বা কোনে চোৱা চিতা কৰিব যিজন তোমাৰ হেড অফ দ্য প্ৰেচিডেঞ্চি হ'ব ঠিক আছে আৰু লেটাৰ অন পিছত তোমাৰ কি কৰিব
অসম আৰু বেংগলক যে আমি যে বেংগলৰ আণ্ডাৰত যে আছিলে তো অসমক তোমাৰ কি কৰিব কিছুমান ডিষ্ট্ৰিক্টত ভাগ কৰি দিব আৰু এই প্ৰতিখন ডিষ্ট্ৰিক্টৰ হেড হিচাপে মানে এজন ডেপুটি কমিশ্যনাৰ নিযুক্তি দিব আৰু সেইকাৰণে আমি পাছলৈ পঢ়িবলৈ পাম যেতিয়া আমি ফুলগুৰি ধেৱা চাম বা এই ধৰণৰ বস্তুবোৰ চাম তাত আমি DC শুনিম নামটো ঠিক আছে আমি DC নামটো আমি প্ৰায় শুনিবলৈ পাম তো এইখিনিলৈকে যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে মোক ক'ব পাৰে ঠিক আছে তো এইখিনিলৈকে যদি কাৰোবাৰ কিবা ডাউট আছে মোক ক'ব পাৰে কাৰো একো প্ৰব্লেম নাই এইখিনিলৈকে যদি প্ৰব্লেম নাই আমি আৰম্ভ কৰোঁ ইৰিলিভেণ্ট টপিক সকলোৰে মানে প্ৰশ্ন যে ইৰিলিভেণ্ট টপিক হয় সব ইৰিলিভেণ্ট টপিক আপোনালোকে সুধিছে তো ইমান চিৰিয়াছ ক্লাছটো অলপ মন দি পঢ়ক তো সকলো কোৱা নাই মই দুই এজনে কৈ আছে ছাৰ ছ'চিয়েল জাষ্টিছ মানে কি তাৰ ছ'চিয়েল জাষ্টিছ মানে কি আপুনি যদি ইয়াৰ হ'লে কি হ'ব বাৰু তাৰপিছতো মই আনচাৰ দিছোঁ কাৰণ মই মুখ্য তাৰমানে কি মানে ছ'চাইটিখনক ইকুৱেল এক্সেছ টু অপৰচুনিটিজ ইকুৱেল এক্সেছ টু ৰিচোৰ্চেছ যেতিয়া আপুনি দিব তাকে আপুনি কি বুলি ক'ব ছ'চিয়েল জাষ্টিছ বুলি ক'ব ঠিক আছে তো পলিটিক ক্লাছটো আপুনি যদি ইয়াত সোধে ডাউট ক্লিয়াৰ নহ'ব আপোনাৰ প্ৰপাৰ আপোনাৰ ডাউট ক্লিয়াৰ নহ'ব আপুনি কাৰণ বেলেগত ভাবি আছে ঠিক আছে অ'কে তো কি হ'ব ডেভিছ কোৰ্টৰ আণ্ডাৰত গুচি যাব তো এতিয়া অসমখনক তেওঁলোকে আপাৰ আছাম এণ্ড লৱাৰ আছাম বুলি নামাকৰণ কৰিব আৰু আপাৰ আছামক কি কৰিব লৱাৰ আছামক কি কৰিব তেওঁলোকে তোমাৰ আপাৰ আছাম যিটো আছিলে সেই পাৰ্টটো আহোম মনাৰ্কি আকৌ ৰিইনষ্টল কৰিব আহোমৰ যিটো মনাৰ্কি আছিলে মানে ৰজাৰ পাছত ৰজা ছিষ্টেমটো তোমাৰ কি বুলি কয় মনাৰ্কি বুলি কয় তাৰমানে অসমীয়াত ৰাজতন্ত্ৰ হ'ব তো মনাৰ্কি আকৌ কি কৰিব তেওঁলোকে ৰিইনট্ৰডিউচ কৰিব আৰু পুৰন্দৰ সিংহক তাত ৰজা পাতিব কি কৰিব তোমাৰ পুৰন্দৰ সিংহ কোনটো পাৰ্ট আপাৰ আছাম পাৰ্টটো ঠিক আছে তো আপাৰ আছাম পাৰ্টটো কি কৰিব তেওঁলোকে আপাৰ আছাম ঠিক আছে তো আপাৰ আছাম আমি ইয়াত লিখিব লাগিব আপাৰ আছাম তো আপাৰ আছাম কি হ'ব আপাৰ আছাম পাৰ্টটো তোমাৰ কি হ'ব মনাৰ্কি ৰিইনট্ৰডিউচ কৰিব মনাৰ্কি ৰিইনষ্টল মনাৰ্কি লিখিব লাগিব আপুনি ৰিইনষ্টল মনাৰ্কি তাত কি হ'ব ৰিইনষ্টল কৰিব আৰু তোমাৰ কিং কাক পাতিব তো কিং মানে কি গম পাইছে আপুনি পাপেট কিঙে হ'ব লাগিব হয়নে তো কিং কোন বনিব তাত আপোনাৰ কিং বনিব তাত আপোনাৰ কোন কিং বনিব তাত পুৰন্দৰ সিংহ আপোনাৰ তাত কি বনিব তাত আপোনাৰ কিং বনিব আৰু কিন্তু তেওঁক এটা চুক্তি কৰা হ'ব যে আপুনি প্ৰতি বছৰ 1,80,000 1,80,000 আপুনি কি কৰিব পাৰ ইয়েৰ আমাক দিব লাগিব ঠিক আছে তো এইবিলাকে ব্ৰিটিছৰ নিয়ম যে তেওঁলোকে কি কৰিব ৰজা পাতি দিব সেই ৰজাজনৰ পৰা কি ল'ব লাগিব তেওঁলোকে পইচা ল'ব কাৰণ ৰেভিনিউ তেওঁলোকৰ টাৰ্গেট হয় কি কৰিব তেওঁলোকে যে পুৰন্দৰ সিংহক ৰজা পাতি দিলে আপাৰ আছাম আৰু ক'লে যে আপোনালোকে আমাক কি দিব লাগিব আমাক পইচা দিব লাগিব ঠিক আছে তো এইটো হৈ গ'ল আপাৰ আছাম পাৰ্টটো তো লৱাৰ আছাম পাৰ্টটো কৰিব তো লৱাৰ আছাম পাৰ্টটো তেওঁলোকে ডাইৰেক্টলি কৰিব ব্ৰিটিছৰ আণ্ডাৰত লৈ ল'ব ঠিক আছে আপাৰ আছাম পাৰ্টটো তেওঁলোকে কৰিব ডাইৰেক্টলি ব্ৰিটিছৰ আণ্ডাৰত ল'ব আপাৰ আছাম পাৰ্ট কালাৰ ক'ত গ'ল অ'কে আপাৰ আছাম পাৰ্ট আপাৰ আছাম হ'ব লৱাৰ আছামত কি কৰিব আপাৰ আছামত বাৰু কিং পাতি দিলে লৱাৰ আছামত কি কৰিব ডাইৰেক্ট ৰুল কাৰ ৰুল হ'ব DIRECT ডাইৰেক্ট ৰুল অফ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে তো ইষ্ট ইণ্ডিয়া কোম্পানী ডাইৰেক্ট ৰুলত কি যাব লৱাৰ আছাম পাৰ্টটো যাব দেন অ'কে আৰু তেওঁলোকে এটা নতুন ছিষ্টেম ইণ্ট্ৰডিউচ কৰিব যাক আমি ক'ম মৌজাদাৰী ছিষ্টেম কি ছিষ্টেম মৌজাদাৰী ছিষ্টেম এইটো কি হয় ৰেভিনিউৰ কাৰণে ঠিক আছে তো মৌজাদাৰী ছিষ্টেম মানে কি গম পাইছেনে তো গাঁওবিলাকক সৰু সৰু আপোনাৰ কি মৌজাত ভাগ কৰিব গাঁওবিলাক সৰু সৰু মৌজাত ভাগ কৰিব আৰু মৌজাত ভাগ কৰি পেলাই তাত তোমাৰ কি হ'ব টেক্স কালেকশ্যনৰ কাৰণে ৰেভিনিউ কালেকশ্যনৰ কাৰণে এজন তোমাৰ মানুহ নিযুক্তি দিব ঠিক আছে তো ৰেভিনিউ কালেকশ্যনৰ কাৰণে এজন মানুহ নিযুক্তি দিব যাক কোৱা হ'ব মৌজাদাৰ যাক কি বুলি কোৱা হ'ব মৌজাদাৰ বুলি কোৱা হ'ব ঠিক আছে তো এই মৌজাদাৰ তোমাৰ কি হ'ব এই মৌজাদাৰী ছিষ্টেমত মৌজাবিলাকৰ পৰা সৰু ইউনিট অফ ভিলেজ বা ইউনিট অফ গ্ৰুপছ ঠিক আছে তো ইউনিটবিলাকৰ পৰা কেৱল ৰেভিনিউ কালেকশ্যন কৰিব তাক কোৱা মৌজাদাৰ বুলি কোৱা হ'ব ঠিক আছে তো এইটো হৈ গ'ল ব্ৰিটিছৰ ছিষ্টেম মানে এডমিনিষ্ট্ৰেটিভ যিটো চেঞ্জ হয় ডিউৰিং ব্ৰিটিছ পিৰিয়ড ঠিক আছে তো আমি এটা কথা গম পাব লাগিব যে ব্ৰিটিছে ভাৰতক দুই ধৰণে শাসন কৰিছিলে হয়নে এটা আছিলে বেটেল অফ প্লাছীৰ পাছত হয়নে তো আমি লিখিব লাগিব যে ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া আমি জনাটো বৰ বেছি দৰকাৰ ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া তো ব্ৰিটিছে ভাৰতত কেনেকৈ ৰুল কৰিছিলে দুটা পাৰ্টৰ ৰুল কৰিছিলে পাৰ্ট 1 আমি জানো যে তোমাৰ কিমানৰ পৰা 1757 পৰা 1857 লৈকে তোমাৰ ৰিভলিউচন তোমাৰ
পিজেণ্ট ৰিভল হৈছিলে ন তো পিজেণ্ট ৰিভল অফ 1857লৈকে তোমাৰ কি হ'ব এই পিৰিয়ডটোক আমি গম পাইছিলোঁ যে এজ এ ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল বা কোম্পানী পিৰিয়ড ঠিক আছে তো আমি জানো যে কোম্পানী ৰুল বা কোম্পানী পিৰিয়ড বুলি কওঁ বা আমি কোম্পানী ৰাজ বুলি কওঁ আমি কি বুলি কওঁ কোম্পানী ৰাজ বুলি কওঁ উই নো দিছ পিৰিয়ড এজ কোম্পানী ৰাজ ঠিক আছে তো 1857 তোমাৰ কি বেটল অফ প্লাচি তোমাৰ ৰিভল্ট অফ 1857 হৈ গ'ল তাৰ মানে চিপাই মিউটিনি হ'ল আৰু চিপাই মিউটিনিৰ পাছতে এই কাৰ্যকালটো তোমাক দি দিয়া হ'ল গোটেই ভাৰতৰ শাসন কাৰ্য ল'লে কোনে তোমাৰ ফ্ৰম 1858 টু 1947 এই গোটেই টাইম পিৰিয়ডটো তোমাৰ কাৰলৈ গুচি গ'ল এই টাইম স্পানটো তোমাৰ কি হ'ব এই সময়টো গোটেইটো তোমাৰ শাসন কৰিব কোনে ক্ৰাউন ৰুলে কি কৰিব তোমাৰ ইংলেণ্ডে ডাইৰেক্ট ৰুল কৰিব তাক আমি ক্ৰাউন ৰুল বুলি কওঁ ঠিক আছে ওকে তো আসাম সেগমেন্টত কি আছিল তো আসামৰ কথাটো অলপ বেলেগ আছিলে মানে ডিউৰিং আসাম ইয়াত তোমাৰ অসমত কি আছিলে তো অসমৰ চিষ্টেমটো অলপ বেলেগ আছিলে তো অসমত কি হৈছিলে ছাৰ অসমত তোমাৰ আছিলে আমি কৈছিলোঁ যে তোমাৰ 1826 পৰা 1947 লৈকে অসমত ব্ৰিটিছে শাসন কৰিছিল ঠিক আছে আসাম আণ্ডাৰ ব্ৰিটিছ আসাম আণ্ডাৰ ব্ৰিটিছ ঠিক আছে আৰু ইয়াত তোমাৰ দুটা পাৰ্ট পালোঁ এটা পাৰ্ট তোমাৰ কি হ'ব আমি গম পাওঁ যে 1826 পৰা তৃতীয় ইয়াণ্ডাবুৰ পৰা 1858 লৈকে অসমত তোমাৰ কি আছিলে কোম্পানী ৰুল আছিলে তো যাক আমি কি বুলি কওঁ কোম্পানী ৰাজ বুলি কওঁ কি বুলি কওঁ কোম্পানী ৰাজ বুলি কওঁ ঠিক আছে তাৰপৰা তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 পাছত 1858 to তোমাৰ 1947 লৈকে তোমাৰ কি হ'ব ক্ৰাউন ৰুল আহিব তো তোমাৰ কি হ'ব ক্ৰাউন ৰুল অসমত এপ্লাই হ'ব তো এইটা আমাৰ ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল মনত ৰাখি ল'ব লাগে ঠিক আছে ওকে তাৰপৰা আমি আগবাঢ়িব পাৰোঁ ওকে তো নেক্সট তোমাৰ কি হ'ব ইকনমিক এক্সপ্লইটেশ্যন কি আছিলে তো ইকনমিক এক্সপ্লইটেশ্যন বহুত বেছি আছিলে ঠিক আছে তো বহুত বেছি ইকনমিক এক্সপ্লইটেশ্যন আছিলে তো লগতে আমি চালোঁ যে মানে আপুনি এবাৰ ৰিকল কৰক যে আমি কি চালোঁ ঠিক আছে তো লোৱাৰ আছামত কি হ'ল আপাৰ আছামত কি হ'ল এবাৰ আপুনি ৰিকল কৰি লওক আপোনাক 15 ছেকেণ্ড টাইম দিয়া হৈছে ওকে গোটেই চিষ্টেমখিনি আপুনি হয়তো এবাৰ চালে বুজি পাইছে চাগে আৰু শ্লাইডখিনি আপোনাৰ ধুনীয়াকৈ দি দিয়া হ'ব একো প্ৰব্লেম নাপায় আপুনি ঠিক আছে ওকে তো এতিয়া আমি গম পাব লাগে যে এইখিনি সময়ত তোমাৰ কি হ'ল এতিয়া অসমত কোন আছে ব্ৰিটিছ আছে ঠিক আছে তো আপাৰ আছাম কি কৰিলে মনাৰ্কি ৰিইনষ্টল কৰিলে আহোমক আকৌ দিলে কাক দিলে আপোনাৰ আহোমক আকৌ দিলে ঠিক আছে এতিয়া তোমাৰ কি হ'ব চাব দেই গোটেইকেইটা বস্তুকে ডাইৰেক্ট কোম্পানী ৰুলত লৈ যাব কিয়নো পুৰন্দৰ সিংহই এই 1,80,000 টকা যে বছৰেকে দিবলৈ কৈছিলে এই টকাটো দিয়া তেওঁলোক কি হয় মানে সেই কিং কি হয় তোমাৰ ফেইল হয় তো এতিয়া তোমাৰ কি হ'ব পোষ্ট 1838ত ডাইৰেক্ট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন আৰম্ভ হ'ব গোটেই অসমত ঠিক আছে তো আপুনি হেডিং লগাব পোষ্ট 1838 কি লিখিব লাগিব ডাইৰেক্ট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন কি লিখিব আজি বতৰটো বৰ ভাল নহয় চ' ক্লাছটো সোনকালে এৰিব লাগিব ঠিক আছে ডাইৰেক্ট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ডাইৰেক্ট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ডাইৰেক্ট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন তো কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনাৰ এইটো পোষ্ট 1838 পৰা কি হ'ব ডাইৰেক্ট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন আৰম্ভ হ'ব কিয়নো পুৰন্দৰ সিংহ যিজন আছিলে হি ফেইল হয়নে তো পুৰন্দৰ সিংহই 1,80,000 দিব নোৱাৰিলে তো লিখিব লাগিব যে পুৰন্দৰ সিংহ fail to pay FAILED হ'ব লাগে ৰাইট fail to pay the amount তো এমাউণ্টটো কিমান আছিলে 1,80,000 আপোনাৰ এমাউণ্ট আছিলে এই এমাউণ্টটো পে' কৰিবলৈ ফেইল হোৱাৰ কাৰণে পুৰন্দৰ সিংহক ডাইৰেক্ট এডমিনিষ্ট্ৰেশ্যনলৈ লৈ যাব ঠিক আছে তো মানে বতৰ বহুত বেছি বেয়া চ' আজি ক্লাছটো আমি এইটোতে এৰিব লাগিব নেক্সট ক্লাছৰ কাৰণে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো থেংক ইউ ভেৰি মাছ আমি নেক্সট ক্লাছত কৰিম ইয়াৰ পাছৰখিনি ঠিক আছে